নমস্কাৰ এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। আজি মই দেখাবলৈ ওলাইছোঁ এইটো ব্লাউজটো এয়াৰ হোষ্টেছ কাটৰ আৰু ব্ৰা কাটৰ ব্লাউজটো কাটিছিলোঁ যোৱা ভিডিঅ'ত। এইটো ভিডিঅ'ত মই চিলাই দেখুৱাম। মই এইবিলাক চিলাই লৈছোঁ, প্ৰথমে দেখিছে এইবিলাক মই চিলাই লৈছোঁ আৰু এইটো এনেকৈ চিলাব লাগে সেয়া দেখুৱাই দিছোঁ। যিহেতু লাইনৰ পিছতকৈ মই মেইন ফেব্ৰিকটো অকণমান বেছিকৈ লৈছিলোঁ, সেয়েহে এতিয়া মই চিলাই দেখুৱাই দিছোঁ। এইটো এনেকৈ চিলালোঁ, তাৰপিছত নেক্সট এইটো মই চিলাই দেখুৱাম। যিহেতু গোটেইকেইটা পাৰ্ট চিলাব লাগিব সেয়া দেখুওৱা নাই, এই দুটা পাৰ্ট চিলাই দেখুৱাই দিছোঁ। এতিয়া গোটেইকেইটা পাৰ্ট চিলাইছোঁ মই, তাৰপিছত ইয়াকে কৰিম, চাৰ চাইডটো কাটি দিম। যদি আপুনি বেছিকৈ এৰে তেতিয়াহ'লে আপোনাৰ কাটিবলৈ সুবিধা হয়। সেয়েহে এইটো যিহেতু কটন কাপোৰ হয়, গতিকে ইয়াত বেছি প্ৰব্লেম নাপায়। কিন্তু যেতিয়া আপুনি পিছল কাপোৰ চিলাই বা পাটৰ কাপোৰ হওক বা আজিকালি কিনা কাপোৰ যিবিলাক থাকে সেইবোৰ চিলালে সদায় বেছিকৈ এৰিব, তেতিয়াহ'লে আপুনি এনেকৈ চিলোৱাৰ পিছত সুবিধা হয়। এনেকৈ সমানকৈ কাটি ল'লোঁ, তাৰপিছত এতিয়া চিলাব লাগিব। এই দুটা পাৰ্ট এনেকৈ ল'ম, তাৰপিছত এই দুটা পাৰ্ট এনেকৈ ল'ম, লৈ এতিয়া চিলাই ল'ম। এনেকৈ ওলোটাই দিব, দি পেলাই এইটো ছাইডৰ পৰা চিলাই যাব। সদায় এইটো ছাইডৰ পৰা চিলাব আৰু হাফ ইঞ্চমান এৰি পেলাই চিলাই গ'লেই হ'ল। নেক্সট এইটো চিলাম, সদায় এইটো ছাইডৰ পৰা চিলাব, এইফালৰ পৰা নিচিলাব। এইফালৰ পৰা চিলালে আপোনাৰ এইফালে যদি অসমান হয় বা কম বেছি হয় তেতিয়াহ'লে আপোনাক কাটি দিলে ব্লাউজটোৱে বেয়া হৈ যাব। গতিকে এইফালৰ পৰা সদায় চিলাব, তেতিয়াহ'লে এইটো ছাইডে বেছি হ'লে আপুনি কাটি দিব পাৰিব। মই দেখুৱাই দিছোঁ, দেখিছে এইটো ছাইডে অকণমান বেছি হৈছে, এনে ইমান বেছি হোৱা নাই, অকণমান আৰু সেইখিনি মই সমানকৈ কাটি ল'ম। তাৰপিছত এতিয়া ভাঁজ কৰি দিম কাপোৰটো, এইখিনি ওপৰৰ পিনে ল'ব ভাঁজ কৰি, তেতিয়াহ'লে আপোনাৰ সুবিধা হয়। তাৰপিছত এনেকৈ এই দুটা জইন লগাই ল'ব, জইনটো লগাই ল'ব, মানে মিলাই ল'ব। এইটো চিলাই আৰু এইটো চিলাইটো এনেকৈ সমান কৰি ল'ব। তাৰপিছত হাতেৰে পিহি দিব। এতিয়া ফিটাৰে আপুনি জোখ ল'ব লাগিব 0.75। 0.75ত আপুনি চিন দিব। 0.75ত চিন দি এইফালে হাফ ইঞ্চমান এৰি এনেকৈ চিলাই যাব। ঠিক তেনেকৈ এইটো চাইডেও সমানকৈ ল'ব। তাৰপিছত 0.75ত চিন এটা দিব আৰু হাফ ইঞ্চমান এৰি চিলাই যাব। এয়া আপোনাৰ বাতিটো হৈ গ'ল, দেখিছে ধুনীয়াকৈ ফুলি আহিছে। এতিয়া আপুনি ছাইডৰ পাৰ্টটো লগাব লাগিব। মই চাই লৈছোঁ ছাইডৰ পাৰ্টটো, এইটো লগাব লাগিব। এনেকৈ ওলোটাই দিব, তাৰপিছত সমানকৈ ল'ব আৰু হাফ ইঞ্চমান এৰি চিলাই ল'ব। এইটো তেনেকৈ চিলাব লাগিব, এনেকৈ ল'ব, এইটো চাইড তেনেকৈ ল'ব আৰু চিলাই যাব। এইখিনি আপোনাৰ অকণমান কম বেছি হয়, এইটো যদি বেছি হয় তেতিয়াহ'লে টেনশ্যন ল'ব লগা একো কথা নাই। এইখিনি চিলাই এনেও গুচি যাব ভিতৰৰ পিনে, কিন্তু বেছি হোৱাটো বেছি ভাল, কাৰণ কি আমাক ইমান কাপোৰ নালাগে। এতিয়া আপুনি এইটো চাইডে জোখ ল'ব, 34 চাইজ যিহেতু ইয়াতে জোখ ল'ব। 1 ইঞ্চ যে আছে, 1 ইঞ্চতকৈ এইডাল আছে, দেখিছে 1 ইঞ্চতকৈ এইডাল আছে, জোখটো লৈ ল'ব। এইটো 0.75, এইটো 0.80 হ'ব, গতিকে ইয়াতে লৈ ল'ব।
নেক্সট মাজৰ পইণ্টৰ পৰা ল'ব আপুনি 3 ইঞ্চ আৰু ইয়াতে ল'ব 2.2 ইঞ্চ, ঠিক আছে। তাৰপিছত এইটো চাইডে আপুনি 3 ইঞ্চ বা 3.5 চিন দিব, কিন্তু কাপোৰটো যিমান 3.5 আহিব চাগে, যিমানলৈকে আহে সিমানখিনিমান আপুনি চিলাই দিলেই হ'ল। এইখিনিৰ কোনো জোখ নাথাকে। এতিয়া মই বেলপাত লৈছোঁ আৰু এনেকৈ ভাঁজ কৰি ল'ম। ইফালে অকণমান বেছিকৈ ভাঁজ কৰিব, তাৰপিছত এনেকৈ লগাই ল'ব। দেখিছে আপোনাৰ? এতিয়া মই চিলাই ল'ম, আপুনি চাই থাকিব। এইটো পইণ্টত লগাই দিলোঁ। 3 ইঞ্চত চিন দিলে হৈ যাব। বেছি হৈছে, বেছি হোৱাখিনি আপুনি কাটিব লাগিব। তথাপি এবাৰ চাই লৈছোঁ, ঠিক আছে। গতিকে তেনেকৈ মই এইফালৰ বেলপাতটো লগাই লওঁ। তাৰপিছত ছাইডত আৰু এটা চিলাই মাৰি দিব, তেতিয়াহ'লে আপোনাৰ দেখাটো ভাল দেখা হৈ যাব। দেখিছে? এই চিলাইটো মাৰি দিব। ইয়াতে যিখিনি বেছি হৈ আছিলে সেইখিনিত মই চিলাই এটা মাৰি দিওঁ। তাৰপিছত সমানকৈ কাটি ল'ম। হৈ গ'ল। এইটো চাইডে যদি বেছি হৈ আছিলে এইখিনি কাটি দিব। এতিয়া আমি লগাব লাগিব হুক পাট্টি। হুক পাট্টি লগাবলৈ মই কাপোৰ থৈ দিছিলোঁ। এইবিলাক জইন লগাব লাগিব, তেতিয়াহে হ'ব। কাৰণ ইয়াতে এয়াৰ ষ্টাচ কাটৰ ব্লাউজত মানে বেছি কাপোৰ নাথাকে। যদি আপোনাৰ ডিপ নেক ব্লাউজ থাকে তেতিয়াহ'লে বেছি কাটাটো থাকে। এতিয়া মই এইখিনি কাপোৰ জইন লগাই লওঁ। ইয়াতে 4 ইঞ্চ বহল হ'লেই হৈ যায়, গতিকে মই এইটো ভাঁজ কৰি দিলোঁ। তাৰপিছত এইফালে এনেকৈ ভাঁজ এটা কৰি দিলোঁ আৰু সমানকৈ কাটি ল'ম। ঠিক আছে। তাৰপিছত এতিয়া এইটো চাইডে মানে আপোনাৰ সোঁ চাইডে এই পাট্টিটো লগাব। আধা ইঞ্চমান এৰি লগাই যাব লাগিব। তাৰপিছত ওলোটাই দি আৰু এটা ওপৰত চিলাই মাৰি দিব লাগিব। তাৰপিছত ওলোটাই ল'ব, লৈ এটা চিলাই মাৰি দিব। আপোনাৰ হুক লগা পাট্টিটো হৈ গ'ল। আপুনি লগাব লাগিব হুকৰ ৰছী লগোৱা পাট্টিটো। প্ৰথমে এনেকৈ চিলাব লাগিব। তাৰপিছত ওলোটাই দিলোঁ। ওলোটাই দি ইয়াৰে ওপৰত লৈ ল'ব আৰু যিটো চিলাই আছে তাৰ ওপৰত এটা চিলাই মাৰি দিব। হৈ গ'ল। এতিয়া আপুনি এইটো চাইডে এটা চিলাই মাৰি দিব। তাৰপিছত যিখিনি বেছি হৈ আছে সেইখিনি সমানকৈ কাটি ল'ব। তাৰপিছত জুখি ল'ব সমান হৈছে নে নাই। এই দুটা পইণ্ট মিলাই দিব। বেছি হৈছে, বেছি হোৱাখিনি মই সমানকৈ কাটি ল'ব লাগিব। এইবিলাক পূৰা জুখি ল'ব, তেতিয়াহ'লে আপোনাৰ ভাল হ'ব। এতিয়া চব সমান হৈছে। এতিয়া আপুনি লাগিব তলৰ মূৰণিটো দিবলৈ। তলৰ মূৰণি দিবৰ কাৰণে আপুনি প্ৰথমে কি কৰিব লাগিব, পিঠিখন তলৰ মূৰণিটো চিলাই ল'ব লাগিব। পিঠিখনৰ তলৰ মূৰণিটো চিলোৱাৰ আগতে আপুনি ট্ৰেকিং দিব লাগিব। এতিয়া ট্ৰেকিঙৰ কাৰণে আপুনি চিন যে দিছিলে, চিনে চিনে দেখিছে এয়া চিন আছে। এইখিনি অকণমান হাফ ইঞ্চমান এৰি দিব, তেতিয়াহ'লে আপোনাৰ তল চাইডটো বঢ়িয়া সমান হয়। সেইকাৰণে হাফ ইঞ্চমান এৰি দিব। তাৰপিছত আধা ইঞ্চমান এৰি এনেকৈ ধুনীয়াকৈ চিলাই যাব। তাৰপিছত এইটো চাইডৰ পৰা চিলাব।
দেখিছে ধুনীয়া সমান হৈ গৈছে। তাৰপিছত এতিয়া তলৰ যিটো কাপোৰ লগাব লাগে সেয়া লগাব লাগিব। এয়া মই কাটোতে কৈছিলোঁ এইখিনি আমাৰ তলৰ মৰণিত যাব, মানে তলৰ পিনে লগাব পাৰি। সমানকৈ লওঁ, 2 ইঞ্চমান বহল হ'লে হৈ যাব, 2 ইঞ্চো নালাগে, 1.5 ইঞ্চ হ'লেও হৈ যায়। তাৰপিছত সমানকৈ ভাগ কৰি লৈছোঁ, লৈ কাটি যাম। তাৰপিছত এতিয়া দুভাজ কৰি ল'ম, দুভাজ কৰি লৈ হাফ ইঞ্চমান এৰি চিলাই যাম। বেছি হোৱাখিনি সমানকৈ কাটি ল'লোঁ। তাৰপিছত ওলটাই দিব, দি ওপৰত আৰু এটা চিলাই মাৰি দিব। তাৰপিছত এতিয়া আকৌ ওলটাই দিব, দি ওপৰত চিলাই মাৰি দিব। এতিয়া বেছি হোৱাখিনি আপুনি কাটি দিব। এতিয়া হৈ গ'ল, এতিয়া আপুনি লগাব লাগিব। এতিয়া আপুনি এনেকৈ জুখি ল'ব, এইটো পাত এনেকৈ ল'ব আৰু এইটো পাত এনেকৈ ল'ব। তাৰপিছত পেঞ্চিলেৰে চিন দিব। ইমানমান আপুনি মটকাই দিব লাগিব, সেয়েহে এই চিনটো দিব। তাৰপিছত এইটো চাইড ল'ব, এতিয়া আপুনি এনেকৈ মটকাই দিব। এনেকৈ দিব। তাৰপিছত সমান হৈছেনে নাই সেইটো এটা জুখি ল'ব। যদি অসমান হয় তেতিয়াহ'লে আপুনি কম বেছি কৰিব লাগিব। এইফালে যিহেতু অকণমান সমান হৈছে, এইখিনি আপুনি ওলাই দিব লাগিব। ঠিক আছে, এতিয়া আপুনি চিলাই যাওক। এনেকৈ এতিয়া চাই ল'ব সমান হৈছে নে নাই। সমান হৈ গৈছে। এতিয়া আমি লগাব লাগিব কাণখন। এতিয়া আমি কাণ জইন লগাম, তাৰে কাৰণে কি কৰিব লাগিব, পিঠিখনত আৰু আগৰ পিনে মানে কান্ধৰ ছাইডে আমি হাফ ইঞ্চমান বেকাকৈ কাটি থৈছিলোঁ, মানে আমি চিন দি থৈছিলোঁ, কাটা নাছিলোঁ, কিন্তু এতিয়া আমি কাটি দিম। আপুনি আগতেও কাটিব পাৰে, কিন্তু চিলোৱাৰ আগত কাটিলে মানে বেছি সুবিধা হয়। সেয়েহে মই ইয়াতে হাফ ইঞ্চমান এনেকৈ বেকাকৈ কাটি লওঁ। এইটো এইকেইটা ব্লাউজতহে কৰিব, কিন্তু ডিপ নেক ব্লাউজত কেতিয়াও নকৰিব। ডিপ নেক ব্লাউজত এইফালেহে কাটিব। ঠিক আছে, আমি হাফ ইঞ্চ কাটি ল'লোঁ। এতিয়া আমি জইন লগাম। জইন লগাবলৈ এইটো ছাইড এনেকৈ ল'ব আৰু এইটো ছাইডে ল'ব, লৈ আপুনি হাফ ইঞ্চকৈ চিলাই যাব। দেখিছে? এতিয়া যদিহে আপোনাৰ বেকাতেৰা হৈ আছে তেতিয়াহ'লে তাৰপিছত এতিয়া লগাব লাগিব আমি হাত লগাবলৈ প্ৰথমে আমি যিহেতু চিলাই লৈছিলোঁ চাৰি চাইড আৰু কাটিও লৈছোঁ, এতিয়া সমানকৈ ল'ব। এইটো চাইড আৰু এইটো চাইড সমানকৈ ল'ব, চাই ল'ব। যদিহে আপোনাৰ কম বেছি হৈ আছে তেতিয়াহ'লে আপুনি কাটি ল'ব। এইফালে অকণমান বেছি হোৱা যেন লাগিছে মই, কাটি ল'লোঁ। তাৰপিছত মাজৰ পইণ্টত অকণমান কাটি দিব, যাতে আপোনাৰ মাজৰ পইণ্টটো চিনি পাবলৈ সুবিধা হয়। তাৰপিছত এইটো চাইড এনেকৈ সমানকৈ ল'ম। তাৰপিছত সমানকৈ কাটি ল'ব।
সাইডটো আপুনি চাই ল'ব ফ্ৰণ্ট সাইডটো যেহেতু আমাৰ চিন দিয়া আছিলে গতিকে ফ্ৰণ্ট সাইডটো হ'ব আমাৰ এই চিন দিয়া সাইডটো ফ্ৰণ্ট সাইডে হ'ব গতিকে এইটো পাৰ্ট থৈ মই এইটো পাৰ্ট চিলাম এইটো পাৰ্ট যিহেতু ফ্ৰণ্ট সাইডে আছিলে ইয়াৰ মাজৰ পইণ্টত মানে এই দুটা চিলাই আৰু আমি যে কাটি দিছিলোঁ মাজৰখিনি এই দুইখিনি আমি এনেকৈ সমান কৰি ল'ম এতিয়া জইন লগাই দাম 1/2 ইঞ্চ মানে এইটো সাইডে অকমান বেছি হৈছে আৰু ঠিক তেনেকৈ সেইটো সাইডো বেছি হ'ব লাগিব যদিহে নহয় তেতিয়াহ'লে আপোনাৰ অকমান হৈ যাব ব্লাউজটো আৰু পিন্ধোতে বেয়া দেখা হ'ব গতিকে সেইটো লক্ষ্য কৰিব যদিহে বেছি হয় দুইটা সাইডে হ'ব লাগিব এই দুইটা সাইড বেছি হৈ গ'ল তাৰপিছত মই সমানকৈ জুখি ল'ম তলৰ পিনলৈকে ঠিকে হৈছে নে নাই মানে কান্ধৰ জইনটো এনেকৈ জইন লগাই ল'ব লাগিব তাৰপিছত এইফালে চাব সমান হৈছে নে নাই ঠিক আছে সমান হৈছে আৰু এইটো সাইডো চাব সমান হৈছে নে নাই ঠিক আছে পুৰা একুৰেট জোখ হৈছে এতিয়া আপুনি এনেকৈ কাটি দিলে হৈ যাব ঠিক তেনেকৈ মই সেইখন হাতো লগাই লওঁ একেই পদ্ধতি হয় এতিয়া আমি লগাব লাগিব পাইপিং লগাবলৈ মই এয়া 1.5 ইঞ্চি বহলকৈ কাপোৰ কাটি লৈছোঁ আৰু কাপোৰটো বেকা কৰি লৈছোঁ কেনেকৈ বেকা কৰি লৈছোঁ দেখুৱাই দিছোঁ এয়া দেখিছে এইটো চিধা চাইড এনেকৈ চিধা চাইড মই এনেকৈ বেকা কৰি লৈছোঁ এনেকৈ আপোনালোকে কাপোৰটো কাটি ল'ব পাইপিং লগাবৰ কাৰণে তাৰপিছত কি কৰিব সমানকৈ ল'ব ভাঁজ কৰি মানে এইটো চিম্পল পাইপিং মই আপোনালোকক দেখুৱাই দিম পাইপিঙৰ বহুত ভাগ আছে কিন্তু মই এইটো চিম্পল পাইপিংটো দেখুৱাই দিওঁ মই এইটো এটাই ব্যৱহাৰ কৰোঁ প্ৰায়ভাগ গতিকে আপোনালোককো দেখুৱাই দিছোঁ যাতে আপোনালোকৰ সুবিধা হয় এনেকৈ ভাঁজ এটা কৰি দিব তাৰপিছত চিলাই যাব তাৰপিছত সৰু সৰুকৈ এনেকৈ কেঁচি ৰাখিৰে কাটি দিব তাৰপিছত কাপোৰটো এনেকৈ ওলটাই দি আকৌ এনেকৈ ভাঁজ কৰি দিব পাইপিঙৰ কাপোৰ যিমানমান ওলাই থাকে সিমানমান ওলোৱাকৈ ৰাখিব আৰু চিলাই যাব তাৰপিছত কাপোৰটো ওলটাই ল'ব তাৰপিছত লৈ আৰু এটা সাইডত চিলাই মাৰি দিব দেখুৱাই দিছোঁ পাইপিংটো এনেকুৱা ধৰণৰ এনেকুৱাকৈ হৈ গ'ল এতিয়া আমি সাইডটো চিলাই কমপ্লিট কৰিব লাগিব প্ৰথমে আমি কাপোৰটো এনেকৈ মানে পিঠিখনৰ সাইডটো দুভাঁজ কৰি ল'ব পিঠিখনৰ সাইডটো দুভাঁজ কৰি লৈ এনেকৈ সমানে লৈ মাজৰ যিটো এটা ভাঁজ থাকিব সেইটো চিন দিব লাগিব তাৰপিছত কি কৰিব এইটো সাইডৰ ফ্ৰণ্ট পাৰ্টটো এনেকৈ ভাঁজ কৰি আনি এইটোৰ লগত সমানে সমানে মিলাই দিব দেখিছে সমানে সমানে মিলাই দিলোঁ এটা সাইড অকণমান বেছি হৈছে তাৰপিছত আপুনি কি কৰিব পিন মাৰি ল'ব ঠিক আছে পিন মাৰি ল'লোঁ আৰু নেক্সট এইটো সাইডো আনিব এইটো সাইডো আনি এনেকৈ পিন মাৰি ল'ব তাৰপিছত এতিয়া আপুনি চিলাই যাব লাগিব সমানে সমানে তাৰপিছত সমানে সমানে কাটি দিব
বেছি হোৱাখিনি মই কাটি দিলোঁ ঠিক তেনেকৈ এইটো চাইডেও চিলাব লাগিব তাৰপিছত কাপোৰটো ওলোটাই ল'ব ওলোটাই লৈ চিলাই যাব কিনাৰে কিনাৰে ঠিক তেনেকৈ এইটো চাইডো মই চিলাই ল'ম তাৰপিছত এটা ফিটিংটো দিব লাগিব আপোনাৰ কিমান জোখৰ আছিলে ব্লাউজটো এনেকৈ সমানে পাৰি ল'ব তাৰপিছত পাৰি লৈ দেখুৱাই দিছোঁ মাজৰ পইণ্টৰ পৰা আপোনাৰ কমৰ কিমান আছিলে জুখি ল'ব মোৰ কমৰ হয় 7.5 গতিকে মই 7.5ত চিন দিম তাৰপিছত বুকু আছিলে 34 একদম মাজৰ পইণ্টৰ পৰা চিনবিলাক দিব 34 হ'ব 8.5 কিন্তু মোক ইয়াতে অকণমান বেছিকৈ দিব দিছে মই 8.75 দিলোঁ কাৰণ 34তকৈ অকণমান বেছি দিব দিছে তাৰপিছত আমাৰ হাত আছিলে 4.75 ইঞ্চ ঠিক আছে 4.75 ইঞ্চত চিন দিলোঁ আৰু এনেকৈ চিনটো দি দিলোঁ এনেকৈ আপুনি চিনে চিনে চিলাই যাব যদিহে আপোনাৰ মানে জুখি লোৱাত অসুবিধা হয় বা সমানে সমানে আপুনি দিব নোৱাৰে তেতিয়াহ'লে আপুনি এনেকৈ পেঞ্চিলেৰে চিন দি দিব পাৰে মই ইয়াতে 7.5ত চিন দিলোঁ তাৰপিছত বুকু এনে 34 হয় কিন্তু মই ইয়াতে 8.75ত চিন এটা দিম তাৰপিছত সমানকৈ আঁচডাল টানিলোঁ আৰু ইয়াতে হ'ব 4.75 ইঞ্চ 4.75 ইঞ্চ তাৰপিছত আঁচডাল এতিয়া চিলাই যাম ঠিক তেনেকৈ এইটো চাইডেও চিনে চিনে চিলাই যাম সাইডত মই আৰু এটা চিলাই মাৰি দিম হৈ গ'ল মোৰ কমপ্লিট ব্লাউজটো দেখিছে আপোনালোকে এই যে চিনটো আছে পুৰা সমান সমান হৈছে এইটো সমান হ'ব লাগে এইটো সাইডে চাও পুৰা সমান প্ৰেছ কৰাৰ পিছত ব্লাউজটো ধুনীয়া হ'ব ফাইনেলি চিলাই ব্লাউজটো কমপ্লিট হ'ল প্ৰেছ কৰি আপোনালোকক দেখুৱাই দিছোঁ কেনেকুৱা হৈছে জনাব আৰু যদি শিকিব পাৰিছে তেতিয়াহ'লে কমেণ্ট কৰিব ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ক'ৰ পৰা চাই আছে সেইটো কমেণ্ট কৰিব তেতিয়াহ'লে মোৰ অকণমান উৎসাহ বেছিকৈ বাঢ়ে এইটো ফ্ৰণ্ট সাইড হয় আৰু বেক সাইডটো দেখুৱাই দিছোঁ এইটো বেক সাইড আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে যদি ভাল পাইছে লাইক কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ পুনৰ লগ পাম নতুন ভিডিঅ'লৈ ভিডিঅ'টো শেষ হোৱালৈকে চবেই বহুত বহুত ধন্যবাদ